অনাচার বেবিচার দুরাচার নাই কোনো কৃষ্টি আৰু সংস্কৃতি সংস্কাৰ নকৰিছে আজি অনাচাৰ বেবিচাৰ দুৰাচাৰ নাই কোনো কৃষ্টি আৰু সংস্কৃতি সংস্কাৰ নষ্ট আজি শান্তি আৰু সংহতি নষ্ট আজি শান্তি আৰু সংহতি প্ৰতিকূল নাকি ৰবি অনুকূল আহি পোহৰাই তুলিছে তিমিৰ ধৰণী প্ৰতিকূল নাকি ৰবি অনুকূল আহি পোহৰাই তুলিছে তিমিৰ ধৰণী কলিৰ কলুষ নাকি বেদৰ মেৰি তুলি ব্ৰহ্মাৰ আদি কৰি ৰাম কৃষ্ণ হৰি লিংগিক সন্ধাৰণী প্ৰেম প্ৰবাহী বিষ্ণু স্বৰূপিণী সংগী কৰি যুগে যুগে আলোকময়ী পুনৰ আহিছে নৰ কোনো ধৰি যুগক দিবলে যুগ বাৰ্তালৈ গুৰুৰ বাণী সৰুগত কৰি গুৰু মানৱীৰ প্ৰাণকৰ্তা শুনাকাৰ জীৱন বাৰ্তা শুনাকাৰ জীৱন বাৰ্তা শুনাকাৰ জীবন বার্তা। নমস্কাৰ, সাৰ্থক জীৱন বাৰ্তাৰ চতুৰ্থ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ, জয়গুৰু জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আগৰ খণ্ডসমূহৰ লগত সংগতি ৰাখি আজি গুৰুৱে যি সকলো জীৱৰ নিৰ্দিষ্ট গৰাকী আৰু প্ৰতিজন মানুহে যোগগুৰুক গ্ৰহণ নকৰাৰ কাৰণে সমাজখনক কিদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰে হেঁচা মাৰি ধৰিছে সেই বিষয়ে আপোনালোকৰ আগত যি আলোকপাত কৰিম বুলি কথা দিছিলোঁ সেই মৰ্মে আজি সেইবোৰ কথাৰ ওপৰত আলোকপাত কৰিবলৈ লৈছোঁ। শ্ৰদ্ধা দাদা আৰু মাসকল, শ্ৰী শ্ৰী ঠাকুৰৰ পৰিণতি পূজনীয় শ্ৰী শ্ৰী বাবা দাদাই এটা গল্প প্ৰায় কৈ থাকে। এদিন এখন হাবিত সন্ধিয়া পৰত এটা গাই গৰু জাকৰ মাজৰ পৰা ওলাই গৈ গভীৰ অৰণ্যত এটা বোকাৰ দলদলৰ মাজত সোমাই পৰিল। সেই গাই গৰুটোক নাতি দূৰৰ পৰা এটা বাঘে চোঁচালৈ আহিল আৰু সেই বোকাৰ দলদলত জঁপিয়াই পৰিল। এতিয়া বাঘে গাইজনীক ক'লে, আজিতো ৰক্ষা নাই, অলপ পিছত তোক মই খাই পেলাম। বাঘৰ কথা শুনি গাই গৰুজনীয়ে অকণো ভয় নোখোৱাকৈ হাঁহিব ধৰিলে। তেতিয়া বাঘটোৱে খঙত গৰজি উঠিল আৰু ক'লে, মই বনৰ ৰজা, মোক সকলোৱে ভয় কৰে, কিন্তু তোৰ নিশ্চিত মৃত্যু জানিও হাঁহিছ। তেতিয়া গাই গৰুজনীয়ে বাঘটোক ক'লে, এই যে দেখিছা সূৰ্য নামি আহিছে, ঠিক অলপ পিছতেই মোৰ মালিকে মোক বিচাৰি আহিব আৰু ইয়াৰ পৰা মোক উদ্ধাৰ কৰি লৈ যাব, কিন্তু মোৰ পুত জন্মিছে তোৰ বাবেহে, কাৰণ ইয়াৰ পৰা তো কোনে উদ্ধাৰ কৰিব, তোৰতো মালিক নাই। এনে কথোপকথন চলি থাকোঁতে গৰখীয়াই গাঁওবাসী সমন্বিতে আহি বাঘটোক বধ কৰি গাইজনীক উদ্ধাৰ কৰি লৈ যায়। গতিকে ইয়াৰ দ্বাৰা আমি বুজিলো যে প্ৰত্যেকৰ জীৱনত নিৰ্দিষ্ট এজন গৰাকীৰ প্ৰয়োজন। জীৱনত বিপদ অহাটো অৱশ্যম্ভাৱী। গতিকে আমাৰ জীৱনত যদি গুৰুৰ প্ৰতি গভীৰ বিশ্বাস থাকে, নিশ্চিত বিপদ সন্নিগত হ'লেও আমি আশ্বস্ত হ'ব পাৰোঁ যে এই বিপদৰ পৰা মালিকে আমাক উদ্ধাৰ কৰিবই। আমাৰ পোহনীয়া পশু পক্ষীৰ গৰাকী যেনে আমি, ঠিক মনুষ্য জগতৰ নিৰ্দিষ্ট গৰাকী হ'ল সদগুৰু। অকল সদগুৰু বুলি ক'লে মোৰ ভুল হ'ব, বৰ্তমান সদগুৰু বুলি ক'ব লাগিব, যাৰ বাবে মই আকৌ এবাৰ কৈছোঁ, বৰ্তমান সদগুৰু জনাই হ'ল মনুষ্য জগতৰ নিৰ্দিষ্ট গৰাকী। এই ক্ষেত্ৰত বহুতৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে যে দেৱ দেৱীসকলে ইমান আগৰ পৰা আছে, তেওঁলোকে কিয় মানুহৰ গৰাকী হ'ব নোৱাৰে? বা বহুতে এও ভাবিছে যে আমি আগৰে পৰা
দেৱ দেৱীসকলক পূজা কৰি আহিছোঁ। আমাৰ যিকোনো বিপদ আপদত তেওঁলোকেহে আমাক উদ্ধাৰ কৰি আহি আছে। গতিকে এতিয়া আৰু সদগুৰু বুলি ঠাকুৰক গ্ৰহণ কৰিবলগীয়া কি কথা আছে? এনেধৰণৰ ভুল চিন্তাধাৰা উদয় হোৱা দাদা মাসকলক বিনম্ৰতাৰে মই অনুৰোধ কৰিম, যাতে তেখেতসকলে অৱতাৰ পুৰুষসকলৰ জীৱনাদৰ্শ, নিৰ্দেশ, উপদেশসমূহ অধ্যয়ন কৰে বা শ্ৰৱণ কৰে। কাৰণ দেৱ দেৱীসকলে সৰ্ব সমস্যাৰ সমাধানকাৰী নহয় বুলি বহু শাস্ত্ৰত উল্লেখ আছে। তেওঁলোকেও স্ৰষ্টাৰে প্ৰতিনিধি আৰু তেওঁলোকৰো আৰাধ্য দেৱতাই হ'ল স্বয়ং স্ৰষ্টা। বৰ্তমান সদগুৰু শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ এই কাৰণেই গ্ৰহণীয়, কাৰণ জগত সৃষ্টিৰ আৰম্ভণিৰ পৰা আজিলৈ যিমান মহাপুৰুষ বা অৱতাৰ পুৰুষ আহিছে, সকলোৱে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ এক প্ৰকাশ মাত্ৰ, যাৰ বাবে শ্ৰী শ্ৰী ঠাকুৰ আহি তেওঁৰ দৰ্শনত কৈছে, মৎস্য কুৰ্ম কৌল নৃসিংহ বামন শৰীৰম ৰাম কৃষ্ণ বুদ্ধ যীশু মোহাম্মদ ৰূপায়িতম চৈতন্য ৰামকৃষ্ণানুকূলম পূৰ্বতনী পুৰকম শাশ্বতাং বৰ্তমানম। ইয়াৰ দ্বাৰা আমি সকলোৱে স্পষ্টভাৱে বুজি পালো যে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ নতুন নহয়, শ্ৰী শ্ৰী ঠাকুৰেই হৈছে আদি। তেওঁৱে স্বয়ং স্ৰষ্টা। তেওঁৱে মৎস্য কুৰ্ম কৌল নৃসিংহ বামন শৰীৰ ধাৰণ কৰি আহিছিল। তেওঁৱে ৰাম কৃষ্ণ বুদ্ধ যীশু মোহাম্মদ ৰূপে বাৰে বাৰে ৰূপায়িত হৈছিল। চৈতন্য ৰামকৃষ্ণ আদি যিমান মহাপুৰুষ আছে, সকলোকে আকৌ নতুনভাৱে পৰিপূৰণৰ বাবে বৰ্তমান শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই সদগুৰু ৰূপে আবিৰ্ভূত হৈছে। সদগুৰুৰ প্ৰতি সক্ৰিয় ভালপোৱাত মানুহৰ জীৱন উচ্ছল হৈ উঠে। শ্ৰী শ্ৰী ঠাকুৰ সক্ৰিয় ভালপোৱা সম্পৰ্কে খুব সহজভাৱে কৈছে যে তেওঁৰ নিৰ্দেশবোৰ বাস্তৱভাৱে পালন কৰাই হ'ল সক্ৰিয় ভালপোৱা। আমাৰ সকলো ভালপোৱা যদি তেওঁৰ প্ৰতি একান্তভাৱে তেওঁতেই কেন্দ্ৰীভূত হয়, তেনেহলে আমাৰ শৰীৰত থকা উপাদানসমূহ যেনে সোণ, লৌহ, ৰূপ, তাম, মেংগানিজ, কেলছিয়াম, অম্ল আৰু ক্ষাৰৰ যি সামঞ্জস্যতা, সেয়াও অটুট থাকে। সদগুৰুৰ প্ৰতি স্মৰণ, মনন, কীৰ্তন, উপাসনা, পৰিবেশন, অনুবৰ্তন, তৎস্বাৰ্থমূলক প্ৰতিষ্ঠান আৰু পৰিচিন্তন ও কৰ্মঠ উপচয়ী প্ৰয়াসৰ মাজেৰে সত্তাসংগত কৰ্মৰ মাজেদি আমাৰ পেশী আৰু স্নায়ুবিলাকেও একেলগে উদ্দেশ্য পৰিপূৰণ কৰাৰ কাৰণে উঠি পৰি লাগে। তেতিয়া মানুহে আৰু অসাধাৰণ শক্তিৰ অধিকাৰী হৈ ক্লান্তিৰ সকলো স্তৰ ভেদ কৰি নিৰোগী হৈ উঠিব পাৰে। গতিকে আমাৰ প্ৰত্যেকৰ কামনাইতো এটা সুস্থ শৰীৰ। সুস্থ শৰীৰ অবিহনে আমি কোনো ক্ষেত্ৰতেই কৃতকাৰ্যতা লাভ কৰিব নোৱাৰো। শ্ৰী শ্ৰী ঠাকুৰ এই ক্ষেত্ৰত অধিকতৰ গুৰুত্ব দি কৈছে, সদগুৰুৰ নিৰ্দেশ মানি মানৱ শৰীৰক শ্ৰী বিগ্ৰহৰ মন্দিৰ বুলি ভাবি যত্ন কৰিব লাগে। কিন্তু আমি সেয়া নকৰি বিভিন্ন পন্থা অৱলম্বনৰ মাজেদি কৃতকাৰ্যতা লাভ কৰিব বিচাৰো। অৱশ্যে এইবিলাকৰ মাজত প্ৰকৃততে কোনো বাস্তৱতা দেখা পোৱা নাযায়। আমাৰ পৰিতাপৰ কথা এই যে আমি বাস্তৱতাক ওলাই কৰি পৰম্পৰাগতভাৱে আখোৱাপূৰ্ণ ৰীতি নীতিৰ মাজত আবদ্ধ হৈ থাকে, যাৰ ফলত সকলো কষ্ট স্বীকাৰ কৰিও বাস্তৱত সুফল নাপাওঁ। আজিও আমাৰ সমাজত প্ৰকৃত পৰ্যবেক্ষণৰ অভাৱত কুসংস্কাৰ আৰু অন্ধবিশ্বাসবোৰক নিৰ্মূল কৰিব পৰা নাই। এই ক্ষেত্ৰত মই এটা বাস্তৱ ঘটনা আপোনালোকৰ আগত দাঙি ধৰিছোঁ, তেতিয়া আপোনালোকে সহজত বুজি পাব। কিছুদিন আগৰ কথা, এটা পৰিয়ালত পাৰিবাৰিক মংগলাৰ্থে নাৰায়ণ পূজাৰ আয়োজন কৰিছিল। চোতাল ঘৰ নিকা কৰি পূজাৰ সামগ্ৰীবোৰ সুন্দৰভাৱে যা যোগাৰ কৰিল। যথাসময়ত পুৰোহিতো আহি পালে। পূজা আৰম্ভ হোৱাৰ ঠিক আগে আগে
তেওঁলোকৰ এটা পোহনীয়া মেকুৰীয়ে খুব উৎপাত কৰিবলৈ ধৰিলে। তেতিয়া ঘৰৰ গৃহিণীয়ে মেকুৰীটোক ধৰি ৰভাৰ এটা খুঁটাত বান্ধি থলে। তাৰে পিছত পুৰোহিতে পূজা সুন্দৰভাৱে সমাপন কৰিলে। তাৰ কিছুদিন পিছত গৃহিণীজনীৰ মৃত্যু ঘটিল। এতিয়া নবোৱাৰীয়ে ঘৰৰ হাত ধৰিবলগীয়া হয়। কেইবছৰমান পিছত পাৰিবাৰিক মংগলাৰ্থে ঘৰত আকৌ পূজাৰ আয়োজন কৰে। তথা সময়ত পুৰোহিত আহিল। পূজা আৰম্ভ হ'বই, এনেতে বোৱাৰীৰ মনত পৰিল শাহুৱায়ে পূজাৰ সময়ত মেকুৰী এটা বান্ধি থৈছিল। গতিকে ময়ো যদি মেকুৰী বান্ধি নথওঁ তেনেহ'লে অনিয়ম কৰা হ'ব। এই ভাবি বোৱাৰীজনীয়ে কাষৰ ঘৰৰ পৰা মেকুৰী এটা ধৰি আনি ৰভাত বান্ধি থলে। এনেকৈ এক পৰম্পৰাৰ সৃষ্টি হ'ল। আৰু এতিয়াও সেই অঞ্চলৰ মানুহে নাৰায়ণ পূজা কৰিলে ৰভাত মেকুৰী এটা বান্ধি থৈয়ে নাৰায়ণ পূজা কৰে। তাৰমানে মেকুৰীও এটা পূজাৰ সামগ্ৰী হৈ পৰিল। গতিকে ভাবকচোন, কথাখিনি হাস্যকৰ নহয় জানো? এতিয়া চাওক, আজিৰ সমাজত পূজা পাঠৰ ক্ষেত্ৰত কোনো বিচাৰ বিশ্লেষণ নকৰাকৈ অন্ধবিশ্বাসেৰে পৰম্পৰাগতভাৱে আমি নীতি নিয়মবোৰ ভুলে শুদ্ধই পালন কৰি আহিছোঁ। যাৰ ফলত আজি আমাৰ এই সমাজখনক কুসংস্কাৰে হেঁচা মাৰি ধৰিছে। জগত সৃষ্টিৰ আৰম্ভণিৰ পৰা আমি কোনেও কিন্তু এনেধৰণৰ কথা শুনা নাই যিয়ে নেকি জীৱন্ত সদ্গুৰু গ্ৰহণ কৰি কুসংস্কাৰমূলক কাম কৰিছে। গতিকে প্ৰত্যেকে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহৰ উচিত বৰ্তমান সদ্গুৰুজনাক গ্ৰহণ কৰি চলা। এতিয়া আপোনালোকৰ আগত আলোচনা কৰিম সমাজক কিদৰে অন্ধবিশ্বাসে হেঁচা মাৰি ধৰিছে আৰু সেই অন্ধবিশ্বাসৰ বাবে উত্তৰ প্ৰজন্মক আমি অন্ধকাৰৰ গুজ্জ ঘৰত বন্দী কৰি ৰাখিছোঁ। শ্ৰদ্ধা দাদা আৰু মাসকল, এতিয়া চাওক বলি বিধান। এই বলি বিধানক লৈ আমি নানান বিতৰ্ক পূৰ্বৰ পৰা শুনি আহিছোঁ। শাস্ত্ৰীয়ভাৱে আমি যদি বলি শব্দটোৰ আভিধানিক অৰ্থ চাওঁ তেনেহ'লে সুন্দৰভাৱে লিখা আছে বলি মানে বৰ্ধন। অৰ্থাৎ আমি যাক পূজা কৰিম তেওঁৰ গুণ বৈশিষ্ট্যবোৰ আমাৰ নিজৰ জীৱনত আহৰণ কৰি সৰ্বতো প্ৰকাৰে সমৃদ্ধ হৈ উঠাই আমাৰ লক্ষ্য। আৰু এই গুণ বৈশিষ্ট্যবোৰক আয়ত্ত কৰিবলৈ যাওঁতে যিবোৰ প্ৰবৃত্তি আমাক প্ৰধানতঃ বাধাৰ সৃষ্টি কৰে তাকেই ৰিপু বুলি কোৱা হয়। এই ৰিপুবোৰ হ'ল কাম, ক্ৰোধ, লোভ, মদ, মোহ আৰু মাৎসৰ্য। এই ৰিপুসমূহক নিয়ন্ত্ৰিতভাৱে জয় কৰাই হৈছে বলিৰ তাৎপৰ্য। গতিকে আমি কৰি অহা সকলো পূজা পাঠ যাগ যজ্ঞ আদিৰ মূল বস্তুই হ'ল বলি। গতিকে বলিৰ অবিহনে পূজাৰ সাৰ্থকতাই বা ক'ত? আমি আজিৰ তাৰিখত পূজাত যিবোৰ বলি প্ৰদান কৰোঁ সেয়া আচলতে বলিৰ প্ৰতীকী। যেনে কামৰ প্ৰতীকী হিচাপত আমি ছাগলীক, ক্ৰোধৰ প্ৰতীকী হিচাপত আমি মহ, লোভৰ প্ৰতীকী হিচাপত হাঁহ, মদৰ প্ৰতীকী হিচাপত মাগুৰ মাছ, মোহৰ প্ৰতীকী হিচাপত পাৰ চৰাই, মাৎসৰ্যৰ প্ৰতীকী হিচাপত আমি কোমোৰাক বলি দিওঁ। আমি বেছিভাগেই ছাগলী, মহ আৰু পাৰক বলি দি আহিছোঁ দেৱ দেৱীৰ ওচৰত। এতিয়া চাওক, আমি সকলোৱে মানি আহিছোঁ জীৱ জগতৰ সকলো প্ৰাণীয়ে পৰম পিতাৰে সন্তান। কথাত আছে যত জীৱ তত শিৱ। শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনেও কৈ থৈ গৈছে কুকুৰ শৃগাল গৰ্ধবৰ আত্মাৰাম, জানিয়া হবাক কৰিবা প্ৰণাম। গতিকে তেনেস্থলত আমি যদি নিজৰ আত্মস্বাৰ্থ সাধন কৰাৰ বাবে পিতৃ মাতৃৰ আগত তেওঁৰে সন্তানক শিৰচ্ছেদ কৰোঁ, আকৌ তেওঁকেই সন্তুষ্ট কৰাৰ কাৰণে
সেয়া জানো মানৱতাৰ কোনো কৃষ্টি পৰম্পৰা হ'ব পাৰে? এয়া নিশ্চিতভাৱে মানৱ সভ্যতাৰ পৰিপন্থীমূলক কৰ্ম। গতিকে কোনো দেৱ দেৱীয়ে এনেকুৱা ধৰণৰ বলি বিচাৰে বুলি আমাৰ ভবাটোৱে অপৰাধ। নৱদ্বীপ, গয়াকাশী, হৰিদ্বাৰৰ পণ্ডিত মণ্ডলীসকলৰ প্ৰবাসী নামক এক পত্ৰিকাত বিশেষভাৱে উল্লেখ আছে, পূজাত যিসকলে জীৱ হত্যা কৰে সেইসকলে মহাপাপৰ পৰা কেতিয়াও নিষ্কৃতি লাভ কৰিব নোৱাৰে। গতিকে আজিৰ পূজাত বলি হোৱা নাই, কি হৈছে? হৈছে কেৱল বধ। আৰু এই প্ৰতীকীৰূপী বলি যেতিয়ালৈকে বন্ধ নহয় তেতিয়ালৈকে মানুহে বাচা আৰু বৃদ্ধিৰ আচল পথৰ সন্ধানী নাপায়। যাৰ বাবে প্ৰতিজন মহাপুৰুষে আহি এই প্ৰতীকী বলি বিধানৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে। সমাজৰ কিছুমান মানুহে প্ৰতীকী বলিৰ সপক্ষে অবাঞ্ছিত আৰু স্থূল যুক্তিৰে আমাৰ এই সমাজখনক যিফালে লৈ গৈ আছে সেয়াই এক মানৱ জীৱনৰ সভ্যতাৰ অন্তৰায়, যি নেকি আৰ্য কৃষ্টিৰো পৰিপন্থী। আমি সকলোৱে জানো বাস্তৱ সদায় বাস্তৱ, প্ৰতীকী সদায় প্ৰতীকী। গতিকে বাস্তৱত আমি আহাৰ গ্ৰহণ কৰিলে যেনেকৈ আমাৰ ক্ষুধা নিবাৰণ হয়, সেয়া নকৰি যদি আহাৰৰ প্ৰতীকী হিচাপে ফটোখন দেখিলে বা খাই দিলে যেনেকৈ আমাৰ ক্ষুধা নিবাৰণ নহয়, ঠিক তেনেকৈ ৰিপুবৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো যদি আমি প্ৰতীকৰূপী ছাগলী, পাৰ, মহ আদিৰ ব্যৱহাৰ কৰোঁ তেনেহ'লে আমি কেতিয়াও এই বৃত্তিবোৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। সেয়া কেৱল আমাৰ জীৱনৰ নিষ্ফল প্ৰয়াসৰ বাহিৰে আন একোই লাভ হ'ব নোৱাৰে বুলি মই ভাবোঁ। গতিকে আমি সকলোৱে এই কথাটো উপলব্ধি কৰা উচিত। অন্যথা এককালত যিদৰে অস্ত্ৰোপচাৰৰ সময়ত মানুহজনক অচেতন কৰি লোৱাৰ কাৰণে মূৰত ব্ৰহ্মকোপ সধোৱা হৈছিল, সেই কথাটো বৰ্তমান ভাবিলে যেনেকৈ অবিশ্বাস্য আৰু হাস্যকৰ যেন লাগে, ঠিক তেনেকৈ আমি কৰি অহা প্ৰতীকী বলি প্ৰথাও এসময়ত উত্তৰ প্ৰজন্মই আমাক বিদ্ৰূপ কৰিব। গতিকে এই সময়তো যদি সদগুৰুৰ বৰ্তমানত আমি এই কুসংস্কাৰৰ পৰা মুক্ত নহওঁ তেতিয়াহ'লে মানৱতাক জলাঞ্জলি দি আৰ্যকৃষ্টিক পদদলিত কৰি ভৱিষ্যতে উত্তৰ সুৰীলৈ এটা ম্লেচ্ছ বাৰ্তা কঢ়িয়াই লৈ যোৱাৰ বাহিৰে অন্য কোনো উপায় নাথাকিব। গতিকে শ্ৰদ্ধাৰ দাদা আৰু মাসকল, আজি চাৰিওফালে যিদৰে মানৱতাৰ স্খলন হ'ব ধৰিছে, প্ৰকৃতি যিদৰে মানৱ জাতিৰ ওপৰত ৰুষ্ট হৈছে, সেয়া কিন্তু মানৱ জাতিৰ কৰ্মফল আৰু জীৱশ্ৰেষ্ঠৰ প্ৰতি অভিশাপ। মানুহে যেতিয়া মানৱতাৰ ন্যূনতম চেতনাখিনিও হেৰুৱায় তেতিয়া আমি চাৰিওফালে দেখি থকা পৰিঘটনাবোৰৰ উদ্বেগ ঘটে। সেইদিনাখনৰ এটা মৰ্মান্তিক ঘটনা আপোনালোকে চাগে সকলোৱে শুনিছে। বন্যাত্ম নিৰীহ হৰিণ পশু দুটামান বাচি থকাৰ তাগিদাত পানীৰ লগত যুদ্ধ কৰি অতি দুৰ্বল অৱস্থাত পাণ্ডুঘাট অঞ্চলত কেইজনমান মানুহ দেখা পাই প্ৰাণ বচাবৰ হেতু তেওঁলোকৰ ওচৰ আহি পায়। আৰু সেই কেইজন নৰপিশাচতুল্য মানুহে পশুকেইটাৰ দুৰ্বলতাৰ সুযোগ লৈ বধ কৰি তাৰ মাংস 2000 টকা পৰ্যন্ত দৰ লগাই বিক্ৰী কৰিলে। গতিকে চাওক, মানৱতাৰ অধঃপতন ইয়াতকৈ আৰু কি হ'ব পাৰে? প্ৰকৃতিও এই ক্ষেত্ৰত মানৱ জাতিক পদে পদে ইংগিত কৰি আহিছে। আমাৰ এতিয়া জোৰ পৰি হাত পোৱাৰ উপক্ৰম, সজাগ নহ'লে আৰক্ষা নাই। গতিকে সদগুৰু গ্ৰহণ কৰি মানৱ সভ্যতাৰ আৰ্য কৃষ্টিৰ উপাদানসমূহক উভতাই আনি সুস্থ সমাজ গঢ়ি তোলাৰ এয়া চূড়ান্ত সময় সমাগত।
গতিকে এইখিনিতে মই সাৰ্থক জীৱন বাৰ্তাৰ এই মঞ্চৰ পৰা সকলোকে অনুৰোধ কৰিম যাতে সকলোৱে সৎগুৰু গ্ৰহণ কৰি সমাজ জীৱন ও ধৰ্মীয় জীৱনত কুসংস্কাৰ আৰু অন্ধবিশ্বাসবোৰ দূৰ কৰি এক সুন্দৰ সমাজ গঢ়ি তুলিব পাৰোঁ। সৰ্বোপৰি মানৱ জাতিৰ উদ্দেশ্যই হৈছে পৰম পিতাক লৈ বাস্তৱভাৱে সমাজখন স্বৰ্গৰূপে গঢ়ি তোলা। আৰু এনেধৰণৰ সমাজৰ মূল খুঁটিবোৰেই হ'ল সৎমানুহ। সৎমানুহ যেতিয়ালৈকে সমাজত তৈয়াৰ নহয় তেতিয়ালৈকে সমাজত শান্তি উভতি নাহে। আৰু এই ভাল মানুহ তৈয়াৰ হোৱাৰ একমাত্ৰ শুদ্ধ পথে হ'ল সুবিবাহ। গতিকে অহা খণ্ডত আমি আপোনালোকৰ আগত বিবাহ সম্পৰ্কে আলোচনা কৰিম বুলি আশা ৰাখি সকলোৰে মংগল সুস্বাস্থ্য ইষ্টপ্ৰাণতা কামনা কৰি পৰম পিতাৰ আতুল চৰণত প্ৰাৰ্থনা জনাই আকৌ পুনৰবাৰ লগ পোৱাৰ আশাৰে ইয়াতে সামৰিছোঁ। জয় গুৰু। বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম।